নমস্কাৰ হোম পৰীক্ষাৰ্থী আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জ্ঞানঘৰ আশা কৰোঁ আপোনালোকৰ আহিবলগীয়া আগন্তুক পৰীক্ষাসমূহত এই ভিডিঅ'বোৰে সহায় কৰিব এইটো মোৰ সাধাৰণ জ্ঞানৰ পাৰ্ট 22 হয় তো আহক আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্ন জালিয়ানৱালাবাগ ঘটনা কেতিয়া হৈছিল 13 এপ্ৰিল 1919 চন 13 এপ্ৰিল 1920 চন 13 এপ্ৰিল 1922 চন 13 এপ্ৰিল 1921 চন চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন এ 13 এপ্ৰিল 1919 চনত জালিয়ানৱালাবাগ ঘটনা হৈছিল 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কোনে দিছিল উমেশ চন্দ্ৰ বেনাৰ্জী এ.ও. হিউম সুভাষ চন্দ্ৰ বসু বাল গংগাধৰ তিলক শুদ্ধ উত্তৰটো হৈছে অপচন বি এ.ও. হিউম এ.ও. হিউমে 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম দিছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী কংগ্ৰেছৰ দ্বাৰা পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ কেতিয়া লোৱা হৈছিল 1929 1920 1928 1925 শুদ্ধ উত্তৰটো হৈছে 1929 চনত লাহোৰ অধিৱেশনত কংগ্ৰেছৰ পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ লোৱা হৈছিল আৰু সেই অধিৱেশনৰ সভাপতিত্ব কৰিছিল জৱাহৰলাল নেহৰুৱে মহাত্মা গান্ধীয়ে কেতিয়া দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল 12 মাৰ্চ 1930 15 মাৰ্চ 1929 12 এপ্ৰিল 1923 12 মে 1931 শুদ্ধ উত্তৰটো হৈছে মহাত্মা গান্ধীয়ে 12 মাৰ্চ 1930 চনত দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল কোন চনত মহাত্মা গান্ধীয়ে দাণ্ডী যাত্ৰা সমাপ্ত কৰিছিল 3 মে 1920 6 এপ্ৰিল 1930 15 মাৰ্চ 1934 17 জুন 1920 চন শুদ্ধ উত্তৰটো হৈছে মহাত্মা গান্ধীয়ে 6 এপ্ৰিল 1930 চনত দাণ্ডী যাত্ৰা সমাপ্ত কৰিছিল প্ৰথম ঘূৰণীয়া মেজমেল কেতিয়া হৈছিল শুদ্ধ উত্তৰটো হৈছে 1930 চনত প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল গান্ধী ইৰিনৰ চুক্তি কেতিয়া হৈছিল 1931 1935 1932 1934 শুদ্ধ উত্তৰটো হৈছে গান্ধী আৰু ইৰিনৰ চুক্তি হৈছিল 1931 চনত কেশৰী নামৰ বাতৰি কাকতখনৰ কোনে উলিয়াইছিল বাল গংগাধৰ তিলক মহাত্মা গান্ধী মতিলাল নেহেৰু অৰবিন্দ ঘোষ শুদ্ধ উত্তৰটো হৈছে কেশৰী নামৰ বাতৰি কাকতখন বাল গংগাধৰ তিলকে উলিয়াইছিল সুভাষ চন্দ্ৰ বসুৰ ৰাজনৈতিক গুৰু কোন আছিল মতিলাল নেহেৰু মহাত্মা গান্ধী চিত্ৰৰঞ্জন দাস ভগত সিং শুদ্ধ উত্তৰটো হৈছে সুভাষ চন্দ্ৰ বসুৰ ৰাজনৈতিক গুৰু আছিল চিত্ৰৰঞ্জন দাস তাৰে পিছৰ প্ৰশ্ন মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল গোপাল কৃষ্ণ গোখলে ভগত সিং বিপিন চন্দ্ৰ পাল অমিতাভ ঘোষ শুদ্ধ উত্তৰটো হৈছে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু আছিল গোপাল কৃষ্ণ গোখলে আলিপুৰ বোমা বিস্ফোৰণৰ লগত কোন জড়িত আছিল অৰবিন্দ ঘোষ সুভাষ চন্দ্ৰ বসু দয়াল সিং বিপিন চন্দ্ৰ পাল শুদ্ধ উত্তৰটো হৈছে আলিপুৰ বোমা বিস্ফোৰণৰ লগত অৰবিন্দ ঘোষ জড়িত আছিল ৰাম প্ৰসাদ বিছমিল কোনটো ঘটনাৰ লগত জড়িত আছিল কাকোৰী ৰেল দুৰ্ঘটনা আমৰণ অনশন মিল আন্দোলন দুগ্ধ আন্দোলন শুদ্ধ উত্তৰটো হৈছে ৰাম প্ৰসাদ বিছমিল কাকোৰী ৰেল দুৰ্ঘটনাৰ লগত জড়িত আছিল সাইমন কমিছন কেতিয়া ভাৰতলৈ আহিছিল 1932 1928 1945 1925 শুদ্ধ উত্তৰটো হৈছে সাইমন কমিছন 1928 চনত ভাৰতলৈ আহিছিল খিলাফত আন্দোলন কেতিয়া হৈছিল 1908 1915 1919 1918 শুদ্ধ উত্তৰটো হৈছে খিলাফত আন্দোলন 1919 চনত সংঘটিত হৈছিল স্বৰাজ পাৰ্টি কোনে স্থাপন কৰিছিল মতিলাল নেহেৰু বাল গংগাধৰ তিলক সুভাষ চন্দ্ৰ বসু মহাত্মা গান্ধী শুদ্ধ উত্তৰটো হৈছে স্বৰাজ পাৰ্টি গঠন কৰিছিল মতিলাল নেহেৰুৱে ভাৰতৰ স্বাধীনতাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল সুভাষ চন্দ্ৰ বসু জৱাহৰলাল নেহেৰু জে.বি. কৃপলানী বল্লভভাই পেটেল শুদ্ধ উত্তৰটো হৈছে ভাৰতে যেতিয়া স্বাধীনতা লাভ কৰিছিল তেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল জে.বি. কৃপলানী যুগান্তৰ পাৰ্টিৰ নেতৃত্ব কোনে দিছিল যতীন্দ্ৰনাথ মুখাৰ্জী ভগত সিং প্ৰেমচান্দ চন্দ্ৰশেখৰ আজাদ শুদ্ধ উত্তৰটো হৈছে যুগান্তৰ পাৰ্টিৰ নেতৃত্ব দিছিল যতীন্দ্ৰনাথ মুখাৰ্জীয়ে হিন্দুস্তান ৰিপাব্লিক এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল শুদ্ধ উত্তৰটো হৈছে হিন্দুস্তান ৰিপাব্লিক এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠা হৈছিল 1928 চনত ক্ষমা কৰিব 1924 চনত তাৰে পিছৰ প্ৰশ্ন দ্বৈত প্ৰণালী কোনে আৰম্ভ কৰিছিল লৰ্ড ৰিপন লৰ্ড ডেলহাউসি
হেনৰি ক্লাৰ্ক, ৰবাৰ্ট ক্লাইভ। শুদ্ধ উত্তৰটো হৈছে দ্বৈত প্ৰণালী আৰম্ভ কৰিছিলে লৰ্ড ডেলহাউছিয়ে। দ্বৈত প্ৰণালীৰ দ্বাৰা কোনখন প্ৰদেশ অধিকাৰ কৰি লোৱা হৈছিল? সাতাৰা, মাদ্ৰাজ, বোম্বাই, কলিকতা। শুদ্ধ উত্তৰটো হৈছে দ্বৈত প্ৰণালীৰ দ্বাৰা সাতাৰা নামৰ প্ৰদেশখন অধিগ্ৰহণ কৰি লোৱা হৈছিল। তো আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। ধন্যবাদ।